আমাৰ কোনো মেনেজমেণ্টৰ তেতিয়া বেণ্ড মেনেজমেণ্টৰ বুলি কথাই নাই মানে আমি ইটোৱে সিটোক মেনেজ কৰিবলগীয়া হয় ইভেন জুবিনক মেনেজ কৰিবলগীয়া হয় কাৰণ সিও এনেকুৱা ধৰণৰ হৈ থাকে যে জুবিন ক'ত গ'ল আমি আচলতে কি গোটেইখিনি ইটোৱে সিটোক চোৱা হয়তো পটককৈ বোলে জুবিন নাই ক'ৰবাত গ'ল লগত বোলে কোন আছে আৰু যদি বাহিৰৰ কোনোবা এটা আছে নহয় আমাৰ লগৰ কোন আছে চ' ডেট ইজ দ্য বেণ্ড প্ৰথমতে আমি একো গোটেইখিনি নাজানো প্ৰগ্ৰেমছখিনি হয় আমি সৰু সুৰাকৈ প্ৰগ্ৰেম হ'ল আমি প্ৰগ্ৰেম কৰিলোঁ প্ৰগ্ৰেম কৰি আমাৰ এনেকুৱা ধৰণৰ প্ৰগ্ৰেম হৈছিলে কোনোবা এবাৰ জুবিনক চাইন কৰাই ল'লে ব্লেংক পেপাৰত ওলাই গৈছিলে ক'ৰবাত ওলাই যাওঁতে চব চাইন কৰি ল'লে তাৰপিছত চাইন কৰি ল'লে তাৰপিছত এনেকুৱা হ'ল যে সেইদিনাখন শ্ব'ৰ কথা যেতিয়া পাতিছোঁ মই কৈছোঁ যে আমাৰ এনেকৈ শ্ব'জ আছে শ্ব'জ লৈ থোৱা আছে তাই সি কৈছে নহয় মইতো এনেকৈ লৈ কৰিছোঁ তেতিয়াহ'লে কোনে কৰিলে তাৰপিছত দেখোন ব্লেংক পেপাৰখনত চাইন কৰি থোৱা দেখুৱাই দিছে যে এইখন শ্ব' কৰি থৈছোঁ শ্ব'ৰ মানে হেৰি কৰা আছে সেইদিনাখন আমাৰ 4টা শ্ব'জৰ কাৰণে গুৱাহাটীৰ ভিতৰতে 4টা শ্ব'জ একেদিনাই হ'ল যিটো মানে ইম্পচিবল কৰাৰ কাৰণে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী মিলাই চ' আমি সেইদিনাখন আমি প্ৰে কৰিছোঁ যে আমাক কেনেকৈ মানে কেঞ্চেল হয় চ' আমাৰ গোটেইখিনিয়ে প্ৰে কৰিছে দিগন্ত দা ঋতু ৰাবু ডনি দুদুল হেৰি গোটেইখিনিয়ে মানে ইভেন চাউণ্ডৰ তেতিয়া বাবুল আছিলে তেতিয়া মানে প্ৰে কৰিছে যে কিবা এটা হওক কিন্তু আচৰিত কথা যে গোটেই প্ৰগ্ৰেমকেইটা কেঞ্চেল হ'ল সেইদিনাখন ধুমুহা আহিলে আৰু ধুমুহা আহি গোটেই প্ৰগ্ৰেমকেইটা কেঞ্চেল হ'ল আৰু সেই প্ৰগ্ৰেমকেইটা যেতিয়া কেঞ্চেল হ'ল তাৰপিছত আমি নেক্সট ডে অহাৰ পিছত ডিচিশ্যন এটাই যে জুবিন বাহিৰত গ'লেও ক'তো চাইন কৰিব নোৱাৰে গোটেই গ্ৰুপৰ মানে গোটেই মানুহখিনিৰ মানে এটাই ডিচিশ্যন যে যি প্ৰগ্ৰেম আহিব জয়ন্তই চাইন কৰাৰ হেৰি নহ'লে সেইটো আমি লিগেল নেমানো তেনেকুৱা টাইপৰ মানে এটা ডিছকাশ্যন হ'ল তাৰপিছৰ পৰা মানে আমাৰ যেতিয়া হেৰিখন আহে তেতিয়া মই এতিয়াও আছে মোক সিদিনা দেখুৱাইছে মই বহুত ইম'চনেল হৈ গৈছোঁ কোনোবাই এতিয়াও ৰাখি থৈছে সেই জুবিনৰ লেটাৰ হেডখন এখন প্ৰথম জুবিনৰ লেটাৰ হেড আছিলে তাত মানে জুবিন গাৰ্গ ছিংগাৰ এনেকৈ বুলি মই বনাই দিছিলোঁ প্ৰিণ্টত তাত গৈ পেলাই তাত আমাক লেটাৰ হেড লাগে যে কমিটিয়ে যিখন লেটাৰ হেডত তেতিয়া লেটাৰ হেডত গোটেইখিনি চাইন কৰা হয় আৰু লেটাৰ হেডত মানে কমিটিয়ে যিখন বনাই দিয়ে তাত আকৌ টাৰ্মছ এণ্ড কণ্ডিশ্যন বনাই পেলাই মই এখন জুবিনৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন বনাই তাত চাইন কৰি সেইখন দি পেলাই এক্সচেঞ্জ কৰোঁ